11 নম্বৰ হৈছে ন' চেকআপ অৰ্থাৎ নাকৰ কিবা DNSৰ প্ৰব্লেম আছে নেকি বা কিবা মাংস বাহা আছে নেকি ভিতৰটো চাব। DNSৰ প্ৰব্লেম মানে সাধাৰণতে এই যিডাল হাৰ্ডি এই হাৰ্ডিডাল চিধাকৈ আহিছেনে নাই, কিবা কাৰণ বহুত ল'ৰাৰ ক্ষেত্ৰত দেখা যায় যে হাৰ্ডিডাল এনেকুৱা হৈ যায় ছাইডৰ পৰা দেখা পোৱা গৈ থাকে, তেনেকুৱা ক্ষেত্ৰত কি হয়। আৰু DNSৰ প্ৰব্লেম এইটো কাৰণে দিয়ে যাতে সেই কেণ্ডিডেটজনৰ ভৱিষ্যতে চাইনেছৰ প্ৰব্লেম বা কিবা তেনেকুৱা ধৰণৰ কিবা জড়িত থাকিব পাৰে নেকি, তেনেকুৱা কিছুমান ক্ষেত্ৰত দিয়ে যাতে নাকৰ মাংসটো বাঢ়ি আহিছে বা সেইটো উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে ভৱিষ্যতে। তেনেকুৱা কিছুমান কণ্ডিশ্যনৰ কাৰণে সেই প্ৰব্লেমটোত পইণ্ট দিয়া যায়। চেষ্ট চেকআপ, আমি সাধাৰণতে চেষ্ট চেকআপ বুলি কওঁতে আমাৰ চেষ্টৰ যিটো বুকুৰ এক্সৰে সেইটো নহয়, বুকুৰ এক্সৰেটো আপোনালোকৰ হ'বই। তাৰ বাহিৰে আপোনাৰ চেষ্ট চেকআপত কিছুমান বহুত এনেকুৱা ল'ৰা দেখিবলৈ পোৱা যায় যিকেইটা আপোনাৰ ফিগাৰৰ যিকেইটা ষ্ট'ন, এই ষ্ট'নকেইটা অকণমান দেখাত মহিলা মানুহৰ বা ছোৱালী মানুহৰ দৰে অকণমান বেছিকৈ ওলাই থাকে। তেনেকুৱা ক্ষেত্ৰত অকণ সাৱধান হৈ যোৱা উচিত। ডক্টৰে যদি বিচাৰে তাত তেনেকুৱা ক্ষেত্ৰত আপোনালোকক পইণ্ট দিব পাৰে। 15 নম্বৰত থাকিব আপোনালোকৰ ইণ্টাৰনেল পাৰ্টৰ ভিতৰত থাকিব আপোনালোকৰ পাইলছৰ যিবিলাক সমস্যা। মেক্সিমাম ল'ৰা পাইলছৰ সমস্যা পোৱা যায়। পাইলছৰ কাৰণে বহুত মানুহে মোক মেছেজ কৰিছে যে ছাৰ মোৰ ফটো দিছে, মোৰ ইমানখিনি আছে, মই কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰা উচিত। তেনেকুৱা ক্ষেত্ৰত আমি চেক কৰি চাব লাগিব। চেক কৰি চোৱাৰ পিছত আমি গম পাম যে অলপ চলপ যদি থাকি যায় তেতিয়া তেনেকুৱা ক্ষেত্ৰত অকণমান নৰ্মেল তেওঁলোকক এক্সকিউজ কৰা হয়। বাকী যদি বহুত বেছি থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু ডক্টৰে পইণ্ট দিয়াটো 100% চিয়'ৰ। 16 নম্বৰ হৈছে নকনি এটা বহুত কমন প্ৰব্লেম, আঁঠুৱা লাগি যোৱা যিটো সমস্যা। কেতিয়াবা খাৰা কৰি চোৱা হয়, কেতিয়াবা শুৱাই পেলাইও চোৱায়, এইটো ডক্টৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি তেনেকুৱা ধৰণৰ কিবা সমস্যা থাকে তেতিয়াহ'লে অকণমান আগৰ পৰা এক্সাৰচাইজ কিছুমান থাকে, তেনেকুৱা ধৰণৰ সমস্যাত পইণ্ট পাই যোৱা চান্স থাকে। 17 নম্বৰ পইণ্টটো হৈছে ভেৰিক'জ ভেইন। এইটো এটা কমন প্ৰব্লেম। মেক্সিমাম ল'ৰাই ভেৰিক'জ ভেইনক লৈ মোক ফোন কৰিছে, মোক ইতিমধ্যে যোগাযোগ কৰিছে, ফটো পঠাইছে। আচলতে ভেৰিক'জ ভেইনৰ যিটো প্ৰব্লেম, সেই প্ৰব্লেমটো আচলতে বেছি ৰানিং বা বেছি জাম্পিং ৰানিং বেছি কৰি থাকিলে অলপ বেছিকৈ ওলাই অহা দেখা পোৱা যায়। নৰ্মেলি যদি এজন লোকৰ ভেৰিক'জ ভেইনৰ যিডাল ভৰিৰ ওপৰৰ পৰা অহা তললৈ অহা যিডাল ভেইন, সেইডাল ভেইনডাল যদি কিবা কাৰণে তেওঁ এই বছৰত অকণমান কমকৈ ওলাইছে, নেক্সট বছৰ পূৰা ৰানিং কৰি দিয়াৰ পিছত তেওঁ কিন্তু অকণমান হ'লেও বাঢ়ি তেনেকৈ বাঢ়ি গৈ থাকে। এইটো এটা বেলেগ সমস্যা। তাৰ কাৰণে কিবা আমাৰ ডক্টৰ থাকিব, ডক্টৰে আপোনালোকে ইনজেকশ্যন ৰিকমেণ্ড কৰিব পাৰে, তে আপোনালোকে আহি পেলাই চেকআপ কৰাই ল'ব পাৰে। 18 নম্বৰ হৈছে ফ্লেট ফুটটো এটা কমন প্ৰব্লেম আৰু বহুত কম সংখ্যক লোকৰে ফ্লেট ফুট ওলোৱা দেখা যায়। মেক্সিমাম ল'ৰাৰ ফ্লেট ফুট নাথাকে বাৰু। তাৰ ভিতৰত যদি কাৰোবাৰ কিবা কাৰণে ফ্লেট ফুটৰ সমস্যা থাকে, অকণমান পইণ্ট পোৱা চান্স এটা থাকে আৰু। 19 নম্বৰ হৈছে ব্লাড টেষ্টটোত আপোনালোকে হিমগ্ল'বিনটো মেইনলি টেষ্ট কৰা হয়। হিমগ্ল'বিনৰ পৰিমাণটো আপোনালোকে এনেও ব্লাড টেষ্টটো নৰ্মেলি আপোনালোকে হস্পিটেলতো চেক কৰাই ল'ব পাৰে। যদি কিবা কাৰণে হিমগ্ল'বিনৰ পৰিমাণটো কম থাকে তেতিয়াহ'লে আপোনালোকে খাদ্য তেনেকুৱা কিছুমান আছে, খুব বেছি 10-15 দিন খালেই হিমগ্ল'বিন 2-3% ইম্প্ৰুভ হৈ যোৱা আমি দেখা পাওঁ। লাষ্টত হৈছে আপোনাৰ BP চেকআপ। BPটো নৰ্মেলি জানেই সকলোৱে, BP বিষয়ে বেলেগকৈ আমি ক'ব নালাগে। গতিকে আজি মই যিকেইটা পইণ্ট গালোঁ